নমস্কাৰ মোৰ নাম শ্যামকানু গগৈ মই এবাৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মনোনীত হৈছো যেহেতু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী হিচাপে মনোনীত হৈছো দুলেকাকতি গাঁও পঞ্চায়তৰ পৰা আৰু মই বিগত 12 বছৰ পৰাই এই দলটোৰ লগত মই জড়িত হৈ আছো আৰু এই চেগতে মই দলৰ জ্যেষ্ঠ সকলক মই বহুত ধন্যবাদ জনাইছো যে তেওঁলোকে মোক টিকেটটো প্ৰদান কৰাৰ বাবে আৰু মই বিশেষকৈ ধন্যবাদ জনাইছো আমাৰ ভাৰতীয় জনতা পাৰ্টি আমাৰ সন্মানীয় সতীৰ্থসকল জ্যেষ্ঠসকল আৰু কনিষ্ঠসকলকো ধন্যবাদ জনাইছো যেহেতু তেওঁলোকৰ সহায় সহযোগিতাই আজি মোক দুলেকাকতি গাঁও পঞ্চায়তৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে তেওঁলোকে নিৰ্বাচিত কৰাৰ বাবে মই আমাৰ সকলোকে মই ধন্যবাদ জনাইছো লগতে আমাৰ এই ওয়াৰ্ডৰ সন্মানীয় বুথ সভাপতি মহোদয় আৰু আমাৰ ওচৰে আমাৰ আৰু এটা বুথ আছে সেই বুথ সভাপতি মহোদয় অলক যাদৱ আৰু আমাৰ গোলাপ মুণ্ডা ডাঙৰীয়াকো মই ধন্যবাদ জনাইছো তেওঁলোকৰ যি সহায় সহযোগিতা আগবঢ়ালে প্ৰাৰ্থিত্ব পাবৰ বাবে আৰু এইখিনিতে মই পোনপ্ৰথমে কম অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে আজি অসমৰ সকলো ফালে উন্নয়নৰ গতিধাৰাই সৃষ্টি কৰি আছে সেই গতিকে ময়ো ওলাই আহিছো মই ৰাইজক এটা কথাই ক'ব বিচাৰো যে মই সদায় আপোন মানুহ হৈ থাকিম আপোনালোকৰ কাষত আৰু মই এটো বিচাৰো যে আপোনালোকৰ যিবিলাক সমস্যা বিলাক থাকিব পঞ্চায়তত সেই সমস্যা বিলাক মই আমাৰ পঞ্চায়তৰ যি বিষয়ববীয়াসকলৰ আগত অৱগত কৰিম আৰু সেই পনলৈ মই আজি মনোনয়ন পত্ৰ দিবলৈ মই ওলাইছো আপুনি যেহেতু নিৰ্বাচনৰ অৱতীৰ্ণ হৈছে আপুনি যেহেতু এটা নিশ্চিতভাৱে নিজৰ এটা আপোনাৰ কিছুমান বিষয়বস্তু থাকিব যে কোনকেইটা সমস্যাক লৈ আপুনি ৰাইজক কাষ চাপিব বা যদি আপুনি বিজয়ী হয় কোনখিনি বিষয় আপুনি বেছি প্ৰাধান্য দিব বা সমাধান হয় এইখিনিতে মই ক'ব বিচাৰিম যেহেতু আমাৰ ইয়াতে দুটিমান পথো আছে আমাৰ গাঁৱে হওক বা আমাৰ যিটো দুলেকাকতি পঞ্চায়তৰ অধীনত যিখিনি এলেকা পৰে আৰু মই বিশেষকৈ স্বাস্থ্যৰ প্ৰতিও মই অলপ সজাগতা মই সৃষ্টি কৰিম আৰু স্কুলৰ কাৰণেও মই অলপ মানে ধৰি লওক কিছুমান স্কুল আছে যি জৰাজীৰ্ণ অৱস্থাত আছে সেইবিলাকলৈও মই কাম কৰি যাম বুলি আপোনালোকৰ আগত প্ৰতিশ্ৰুতি কৰিম কিমান আশাবাদী মই 100 ভিতৰত 110% মই আশাবাদী আৰু সঁচাকে মানে ৰাইজেও মোক যি ধৰণে আদৰি লৈছে সঁচাকে মই সেই ৰাইজসকলকো বহুত ধন্যবাদ দিছো বিশেষকৈ মোৰ ভাল লাগিছে মোৰ গাঁৱৰ যিসকল জ্যেষ্ঠ ককাইদেউ আমাৰ ক্লাব আছে নামঘৰ আছে সকলোৱে মোক লৈছে আৰু দুলেকাকতি গাঁও পঞ্চায়তৰ পৰাও বহু ফোনো আহি আছে সঁচাকে মোৰ মানে খুব ভাল লাগিছে আৰু তেওঁলোকে একা কথাই কৈছে শ্যামকাই মোক সবে শ্যামকাই বুলি কয় শ্যামকাই তই যে এবাৰ এনেকুৱা এটা মানে পদত মানে প্ৰাৰ্থিত্ব লাভ কৰিছ সেইবাবে বহুত ভাল লাগিছে আৰু